এটি 7 বছৰীয়া বিশেষভাৱে সক্ষম কণমানি অসহায় দৰিদ্ৰ পিতৃ-মাতৃ কণমানিটিক পৰ্যাপ্ত চিকিৎসা কৰাবলৈও সামৰ্থ্য নাই দুৰ্ভগীয়া পিতৃ-মাতৃৰ। ইপিনে অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত দুৰ্ভগীয়া পিতৃ-মাতৃ। ৰেচন কাৰ্ডৰ যোগ্য যদিও তাৰ পৰাও বঞ্চিত এই পৰিয়ালটো। দেখিলেই মৰম লগা এটি 7 বছৰীয়া কণমানি বিশেষভাৱে সক্ষম এই কণমানিটো ঢিঙৰ নাম দুমদুমীয়া সত্ৰৰ পিতৃ মন্তুনাথ আৰু মাতৃ যোগমায়া দেৱীৰ একমাত্ৰ সন্তান এই বিশেষভাৱে সক্ষম কণমানিটি। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃয়ে অনিচ্ছা সত্ত্বেও ৰছীৰে বান্ধি ৰাখিবলগীয়া হয় এই কণমানিটোক। শিশুটিক পৰ্যাপ্ত চিকিৎসা কৰাবলৈও সামৰ্থ্য নাই দুৰ্ভগীয়া পিতৃ-মাতৃৰ। পিতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে চলাই আহিছে পৰিয়ালটি। ইপিনে চৰকাৰে দৰিদ্ৰ লোকৰ বাবে আগবঢ়োৱা আঁচনিৰ পৰাও বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপায়ণ কৰা অৰুণোদয় আঁচনি সমগ্ৰ দেশৰে এক অন্যান্য সফল আঁচনি হিচাপে পৰিগণিত হ'বলৈ সক্ষম হৈছে বুলি ঘোষণা কৰি আছে, তেনে সময়তে যোগ্য হিতাধিকাৰী বঞ্চিত হৈ আহিছে অৰুণোদয় আঁচনিৰ পৰা। তেনে অৰুণোদয় ৰেচন কাৰ্ডৰ যোগ্য যদিও সেয়াৰ পৰাও বঞ্চিত হোৱা হিতাধিকাৰী হৈছে এই বিশেষভাৱে সক্ষম কণমানিটিৰ পিতৃ-মাতৃ। এফালে বিশেষভাৱে সক্ষম একমাত্ৰ সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ আৰু আনফালে বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰাও। উপায়ন্তৰ হৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয় লোকৰ পৰাও বিচাৰিছে সহায়। কোনো লোকে যদি এই পৰিয়ালটোক সহায় আগবঢ়াব বিচাৰে তেন্তে কণমানিটোৰ মাতৃৰ SBI ঢিং শাখাত থকা একাউণ্ট নম্বৰ 3528312881 IFC কোড SBIN 2050ত সহায় আগবঢ়াবলৈ কাটৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। সেয়াই আপোনালোকে চাগে অকণ আগত গম পালে এখন পোৱালি মানে আজি এতিয়া তাই 7 বছৰ হ'ল। এই 7 বছৰ আমি ওচৰ চুবুৰীয়া এটাই জানো আৰু তাই কেনেকৈ চলাইছে, তাই কেনেকৈ কি কৰিছে। একমাত্ৰ তাই যেনে গিয়েকটো দিন হাজিৰা কৰে, পোৱালিটো হেণ্ডিকেপ বুলি সকলোৱেও গম পাইছে। তাৰপিছত তাই এবাৰ নহয় এতিয়া দুবাৰেই হ'ল অৰুণোদয় কাটি দিয়া। তাই মাজতে আকৌ এবাৰ কাটি দিলে, নাই এবছৰ অৰুণোদয় নাপালে। তাই যুঁজি এই কোৰ্টত গৈ এই টাউন কমিটি অফিচত গৈ কাৰ লগত কিমান টকা খৰচ কৰি মানে যেনি তেনি আনিলে আৰু অৰুণোদয়টো আকৌ অৰুণোদয় কাটি দিলে নহয়। এতিয়া মই ভাবিছো যে অকল তাই চিঞৰি থাকিলে কিন্তু অৰুণোদয়টো নাহিব, আমাৰ আটাই ৰাইজেও চিঞৰিব লাগিব আৰু আপোনালোকেও সহায় কৰিব লাগিব। এইখন পোৱালিলে আপোনালোকে এবাৰ আমি ওচৰ চুবুৰীয়া আমি সম্পূৰ্ণ জানো আৰু এনেকুৱা বিকট চিঞৰ মাৰে, তাৰ দিনটোত 4-5 বাৰ তাক আহাৰে দিব লাগে আৰু তাক বান্ধি থব লাগে। কেতিয়াবা দুখ লাগি যায় আমাৰ যেনেকে বান্ধি থৈ দিয়ে মাকে, আৰু বিৰক্তি লাগি একদম মাকে এনেকুৱা কুক কেইটামান দিয়ে একেবাৰে কিবা লাগি যায়। এইখন পোৱালিক যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নেচায়, এইখন পোৱালিক যদি আমি সমাজে বা আমাৰ আটায়ে যাব লাগিব। অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই দুখা নাই আৰু গোটেইখিনিয়ে তাইক সহায় কৰাটো আমি বিচাৰো। অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সহায় কৰিব সেইটো কোৱা নাই, ৰাইজৰ সহায়ত মুখ্যমন্ত্ৰীৰ কাণলৈকে যাব বুলি ভাবিছো আৰু। গতিকে এই পোৱালিটোলৈ চাওক, চাই লৈ পিনে আপোনালোকেও নিউজটো ভালদৰে হেৰি কৰি দিয়ক। এইবাৰহে এনেকুৱাকে নিউজক ধৰ মাতা হৈছে একদম উপায়হীনত, নহলে তাই কেতিয়াবাই আমি ভাবি আছিলো এইটো কথা তাইক কৈ থাকো, কিন্তু নিউজ মাতিম কিবা মাতিম এইবোৰ কৈ থাকো, কিন্তু আমি তেনেকৈ কৰা নাই। গতিকে এইবাৰ মানে উপায়বিহীন আৰু তাই নোৱাৰা হৈছে, কাৰণ এতিয়া তাই 7 বছৰ হ'ল, 7 বছৰ ভৰি গ'লগৈ। এতিয়া এইকণ পোৱালিক তাই টানি আজুৰি তাই নিজৰ দেহাটোৱে চেচ, তাই নিজৰ তাইৰ মাকো বেমাৰী হৈ গৈছেগৈ আৰু গিয়েকে হাত ধৰ হেৰিহে কৰে, দিন হাজিৰাহে কৰে। কেতিয়াবা কাম পায়, কেতিয়াবা নেপায়, কেতিয়াবা চাউল পায়, কেতিয়াবা আনিবও পায়, কেতিয়াবা নেপায়ও। আৰু আচল কাৰ্ড হ'ল ৰিটেইলৰ কাৰ্ডখনেই নাই, ৰিটেইলৰ কাৰ্ডখনেই কাটি থৈ দিছে সিহঁতৰ। যাৰ ৰিটেইলৰ কাৰ্ডখন এতিয়া সুধিবলৈ যাওঁতে অৰুণোদয় কৈছে ৰিটেইলৰ কাৰ্ডৰ নাম, কিন্তু এই ৰিটেইলৰ কাৰ্ড পাব লাগে কোনে? চৰকাৰেতো কৈয়ে আছে ৰিটেইলৰ কাৰ্ডখন কোনে পাব লাগে। তাই সেয়া ৰিটেইলৰ কাৰ্ডৰ চাউলকেইটা 30 টকা দাম ভৰি পিনে কিনি খায়। এইটো পোৱালিক দিনটোত 1 কেজি চাউল বহাই দি তাই দিনটোত 4-5 বাৰ ভাত খুৱাব লাগে। তেতিয়াহ'লে দিনটোত যদি 1 কেজি চাউলৰ ভাত সিহঁতৰ ঘৰখনত লাগাই হয়, মানুহটো যদি আজি কাম আছে কাইলৈ কাম নাই, চলিব কেনেকৈ সিহঁতে? গতিকে আপোনালোকেও নিউজটো যিহেতু প্ৰচাৰ কৰিম বুলি আহিম বুলি আহিছে যেতিয়া ভালদৰে ল'ৰাটোকো অকণ চাল চৰণবিলাক চাওক, তাক বান্ধি ৰাখিব। আপোনালোকে চাওক, তাক ধৰি ৰাখিবও নোৱাৰে মাকে। এনেকুৱা এটা বল আছে সিয়াৰ, মানে আচৰিত, মানে কেতিয়াবা মহতিয়াই ধৰে মাককে।
এনেকুৱা আৰু এনেকুৱা চিঞৰ বাখৰ এতিয়া ল'ৰাটোক যদি মানে ধৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে কৈছোঁ যে ল'ৰাটোৰ চিকিৎসাৰ নামত বা হেৰিৰ কাৰণে অকণমান যদি সহায় কৰে তাই কিন্তু বহুতখিনি চিকিৎসাৰ কাৰণে কষ্ট কৰিছে সেইখিনিয়ে মানে অনুৰোধ আৰু ছাৰলৈ ঢিঙৰ পৰা উৎপল শইকীয়াৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।